পোনপ্ৰথমতে আমাৰ সংবাদ কৰ্মীসকলক ধন্যবাদ জনাইছোঁ। আমি বৃহত্তৰ কামৰূপ মহানগৰ ভূমি বিষয়া সমিতিয়ে আজি এটা আপোনালোকৰ আগত দিব খুজিছোঁ। বৰ্তমান আমাৰ ডিমৰীয়াত যিটো ঘটনা ঘটি আছে, পোনপ্ৰথমে মই মোৰ সতীৰ্থসকলক চিনাকি কৰিছোঁ। মই সভাপতি, এখেত ছেক্ৰেটাৰী, আমাৰ এখেতে জ্যেষ্ঠ আমাৰ উপদেষ্টা। আমি পোনপ্ৰথমতে বৰ্তমান ডিমৰীয়াত যি ভূমি উচ্ছেদ চলি আছে, যি ভাষিক সংখ্যালঘু, চৰকাৰক আমি ধন্যবাদ জনাইছোঁ। কিন্তু লগতে আমি এটা কথা ক'ব বিচাৰিছোঁ যে অকল ডিমৰীয়াখন সংখ্যালঘুখিনিয়ে বেদখল কৰি থকা নাই। ইয়াত বহুত বণিক গোষ্ঠী আছে, হিন্দীভাষী লোক আছে, তেওঁলোকক আমি উচ্ছেদ কৰিবলৈ আমি একেলগে চৰকাৰক অনুৰোধ কৰিছোঁ। কাৰণ দেখা পাইছোঁ আমাৰ ডিমৰীয়াত বিভিন্ন বিল খাল আজি তেওঁলোকৰ অগ্ৰাসনত আছে। কোনোবা লুহিয়ানী, পিঠিয়ানী, আগৰৱালা, তেনেকুৱা আন পথতে কিছুমান মানুহে আমাৰ ডিমৰীয়াখন এতিয়াও আগ্ৰাসন হৈ আছে। আমি চৰকাৰক, ভূমি সুৰক্ষা সমিতিয়ে আমাৰ যিখিনি ডিমৰীয়া ভূমি আছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত, সেই ভূমিখিনি আটাইখিনি ভূমি আমি সংৰক্ষণ কৰিবলৈ, তেওঁলোকক আমি মুক্ত কৰিবলৈ তেওঁলোকক আমি অনুৰোধ জনাইছোঁ। আৰু কিছুমান সংগঠনে আমাৰ ডিমৰীয়া ট্ৰাইবেলখিনিক টাৰ্গেট কৰি লৈ আছে, আমি দেখিবলৈ পাইছোঁ। তেওঁলোক কিছুমান মানুহে, কিছুমান ৰাজনৈতিক দলৰ নেতাও কৈ আছে যে ডিমৰীয়াৰ যিখিনি ট্ৰাইবেল মানুহ, তেওঁলোকে এই ভূমিখিনি ক্ৰয় বিক্ৰী কৰাৰ কাৰণে জগৰীয়া কৰিছে। আমি তেওঁলোকক উত্তৰ দিব বিচাৰিছোঁ, যিহেতু মই সেই অঞ্চলৰে মানুহ, আমাৰ নিজা ভূমি আছিল তাতে। এনেধৰণৰ হৈছে তেওঁলোকে, আমি আগতে তাতে কবি খেতিৰ পৰা ৰবি শস্য কৰিছিলোঁ, বহুত কৰিছিলোঁ। আমি মৰাপাটৰ পৰা ইত্যাদি কৰিছিলোঁ, এই কচুতলিখিনিতে আমি কৰিছিলোঁ। তাতে আমাৰ গৰু খুঁটিও আছিল। কিন্তু এই যিখিনি অগ্ৰাসিনী মানুহ, ভাষিক সংখ্যালঘু মানুহখিনিয়ে তাতে আমাক অত্যাচাৰ কৰে। তেওঁলোকে এনেকুৱা ধৰণৰ অত্যাচাৰ কৰে, আমাৰ ৰাতিৰ ভিতৰতে তেওঁলোকে আমাৰ হেৰিখিনি, যিখিনি আমাৰ ৰবি শস্য তেওঁলোকে খুৱাই দিয়ে, আৰু পশুধনখিনি ৰাতিৰ ভিতৰতে চুৰি কৰি লৈ যায়। তেওঁলোকৰ নিৰ্যাতনত উপায় নাপায়, একদম কম মূল্যত আমাৰ মানুহখিনিয়ে দিবলৈ বাধ্য হৈছে। গতিকে তাৰ বাবে কিন্তু আমি দৌৰা, তাৰ বাবে দৌৰে কিন্তু প্ৰশাসন। আমি 90 চনৰ পৰা কৈ আছোঁ, তাৰ যিখিনি আমি স্থানীয় মানুহ, আমি 90 চনৰ পৰা তেওঁলোকক আমি কৈ আছোঁ যে নতুন নতুন কিছুমান মানুহ আহি আমাৰ তাত যিখিনি আমাৰ পুৰণি জনজাতি মানুহৰ তাতে ভূমি আছিল, সেইখিনি আমি কোনো কাৰণে ৰক্ষণাবেক্ষণ দিব নোৱাৰা এটা পৰিস্থিতি হৈছিল। আমি চৰকাৰৰ ওচৰত বহুত আবেদন কৰিছিলোঁ, কিন্তু তেওঁলোকে সেই সময়ত গা নলৰিল। কিন্তু আজি ভাল পাইছোঁ, আমাৰ ডিমৰীয়াত ট্ৰাইবেল আমাৰ ডিমৰীয়াত যিখন ট্ৰাইবেল সংগঠন আছে, তেওঁলোকৰ যিটো ভূমিকা, মই তেওঁলোকৰ ভূমিকাটো সহায় লৈছোঁ। লগতে আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ যে তেওঁ আজি যিটো কাম কৰিছে, প্ৰশাসনীয় কাম কৰিছে। তাৰ লগতে আমি আকৌ এবাৰ সকীয়াই দিব বিচাৰিছোঁ, আৰু তেওঁলোকক অনুৰোধো কৰোঁ, সকীয়াৰ লগতে অনুৰোধ কৰিছোঁ যে আমাৰ ট্ৰাইবেল বেল্টত যিসকল মানুহ এতিয়াও বেদখল কৰি আছে, তেওঁলোককো উচ্ছেদ কৰিব লাগে। আমি জনাত প্ৰায় 10,000 মান আমাৰ ট্ৰাইবেল বেল্টৰ মানুহে অনা প্ৰটেক্টেড মানুহে দখল কৰি আছে, 10,000 বিঘা মান। সেইখিনিকো তেখেতক উদ্ধাৰ কৰিব দিছোঁ। আৰু এটা তেখেতক আমি অনুৰোধ কৰোঁ, চৰকাৰখন, অসম চৰকাৰখন অনুৰোধ কৰিছোঁ যে আমাৰ যিসকল আজিলৈকে ভাৰত স্বাধীন হোৱাৰ পিছত 60 চনৰ পিছত আমাৰ কিন্তু ডিমৰীয়াত আজিলৈকে জড়িত হোৱা দেখা নাপালোঁ। আমি ক'ব বিচাৰিছোঁ যে অতি সোনকালে তেওঁ এই সুযোগতে আমাৰ এই ডিমৰীয়াত যিমানখিনি জনজাতিৰ মানুহ মাতি আছে, বা ডিমৰীয়াত যিখিনি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি আছে, অতি সোনকালে যোগ কৰিব লাগে, জড়িবৰ ব্যৱস্থা কৰিব লাগে। তেতিয়াহে আমি ভাবিম প্ৰকৃততে এইখন চৰকাৰে জনজাতিসকলৰ কাৰণে কিবা এটা দৰত আছে বুলি ভাবিম। অন্যথা আমি ভাবিবলৈ বাধ্য হ'ম, এই যিখিনি উচ্ছেদ কৰিছে তাত নিশ্চয় কিবা এটা নিস্বাৰ্থ এটা তেওঁলোকৰ আছে, সেইকাৰণেহে তেওঁলোকে উচ্ছেদ কৰিছে বুলি আমি ভাবিবলৈ বাধ্য হ'ম। ইয়াতে আমি কিছুমান কথা আমি কওঁ, ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমিত কোনো কাৰণতে GMD কথাটো আহিল, ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমি GMDটো হ'ব নিদিওঁ। কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল, আমাৰ প্ৰতিনিধিসকলক কৈছিল তেওঁ যে ৰাভা হাছাও আৰু তিৱা হাছাওত তেওঁ হেৰি নিদিয়ে, GMDখন আনে। কিন্তু এতিয়া আমি তথ্য পাইছোঁ কিছুমান জেগাত, উৰলটো আমাৰ, তাৰপিছতে আমাৰ বৰহাটত কিছু অঞ্চলত তেওঁলোকে GMD নাম্বাৰ প্লেট বহাইছে। এইটো কি কৌশল নেকি? ইছ্যুটো অন্যফালে ডাইভাৰ্ট কৰিব বিচাৰিছে নেকি? একফালেদি উচ্ছেদ কৰিব, আনফালে তেওঁ GMD বহাব। GMD বহাৰ অৰ্থ কি? তাৰমানে এই ট্ৰাইবেল বেল্টটো তেওঁ উঠাব বিচাৰিছে। তেওঁৰ উদ্দেশ্য কিজানি সেইটোৱে
তেওঁ আমাৰ কণ্টেক্ট আহি গ'ল। সেইকাৰণে আমি কৈছোঁ, আমি সংগঠনসকলক অনুৰোধ কৰিছোঁ, আমাৰ যিসকল ইয়াতে সংগঠন আছে ডিমৰীয়াৰ, তেওঁলোককো আমি অনুৰোধ কৰিছোঁ, ট্ৰাইবেলসকল, বিশেষ ট্ৰাইবেল সংগঠনসকলক, যে এই কথাটো তেওঁলোকে চকু দিব লগা। কাৰণ GND হোৱাৰ লগে লগে যিহেতু আজিলৈকে আমাৰ মাটিত ভূমিপুত্ৰখিনি মাতা পতাই হোৱা নাই, আজিলৈকে নন গেটে আছে, আমাৰ মানুহখিনি নিশ্চয় ডিপ্ৰাইভ হ'ব, উচিত মূল্যৰ পৰা বঞ্চিত হ'ব GND হোৱাৰ লগে লগে। আৰু GND এইকাৰণে কৰিব বিচাৰিছে নেকি চৰকাৰে? মই অলপ আগতে ক'লোঁ যে তেওঁলোকে এই যে হেৰিবিলাক ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰীবিলাক বহুৱাইছে, সেই ইণ্ডাষ্ট্ৰী যেতিয়া হৈ যাব তেতিয়া নিশ্চয় আমাৰ GNDটো উঠি যাব। কাৰণ ইণ্ডাষ্ট্ৰিয়েল ঘোষণা হোৱাৰ লগে আমাৰ ইয়াত সেইটো নাথাকে, ট্ৰাইবেল বেল্ট এণ্ড ব্লক নাথাকে। আৰু আচৰিত কথা, পৰিতাপৰ কথা যে সেই সময়ত গোপীনাথ বৰদলৈদেৱে যিটো আমাৰ 50 চনত যিটো আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন কৰিছিল, আমাৰ ডিমৰীয়াখনৰ দক্ষিণ বেল্ট আছিল, কিন্তু মই নিজে ITI মাৰিছিলোঁ, ITI কোনো তথ্য নাই। আজি ডেভেলপমেণ্ট বোৰ্ড হ'ল, ডেভেলপমেণ্ট ব্লক হ'ল, ডিমৰীয়া ট্ৰাইবেল এণ্ড ব্লকটো উঠাই দিলে। কেতিয়া উঠালে, কোনে উঠালে, কাৰ চকণ্ডাত উঠালে, কিন্তু কোনো তথ্য তেওঁলোকে দিব নোৱাৰে। এই কথাটো আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে সেই কথাটো আমাক দিব লাগে, তেখেতে সেই তথ্যটোও দিব লাগে যে ডিমৰীয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লক কিয় উঠালে। কিন্তু যদিও তেওঁলোকে কৈ আছে, যদি সঁচাকৈ আছে তেনেহ'লে সেই বৰ্ডখন কিয় উঠি গ'ল, ডেভেলপমেণ্ট ব্লক কিয় হ'ল? গতিকে এইবোৰ বহু কথা থাকে, আমি তেখেতসকলক অনুৰোধ জনাইছোঁ। ৰাজ্যৰ বণিক গোষ্ঠীসকলক যিবোৰ সময়ত অবৈধভাৱে বেদখল কৰি আছে, অতি সোনকালে তেওঁলোকক উচ্ছেদ কৰিব লাগে। যেনে অপাৰ কলং, বমনি বিল, চুং বিল ইত্যাদি চৰণীয়া পথাৰ, যিবিলাক আমাৰ চৰণীয়া পথাৰ আছে, সেই সকলো বিভিন্ন মানুহে বিভিন্ন আমাৰ যিটো আমাৰ ট্ৰাইবেল বেল্টত যোগ্যতা নথকা মানুহে আজি দখল কৰি আছে, সেইসকলকো উচ্ছেদ কৰিব লাগে। আজি টাৰ চিমেণ্টত আমাৰ যিকেইখন ঐতিহাসিক বিল, কটহনি বিল, বমনি বিল, তেওঁলোকে সেইকেইটা পুতি পেলাইছে। যিটো প্ৰকৃত অৰ্থত ট্ৰাইবেল বেল্ট মাটিখিনি ভূমিখিনি উদ্ধাৰ কৰিব লাগে, সেইখিনিকো উদ্ধাৰ কৰি দিব লাগে। আমি মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ। আজি সেইকাৰণে আমি এইখন সংবাদ মেলখন অনুষ্ঠিত কৰিছোঁ। আমাৰ সোণাপুৰৰ সন্মানীয় সাংবাদিক বন্ধুসকল আৰু উপস্থিত থকা আমাৰ কামৰূপ মহানগৰ জিলা বৃহত্তৰ ভূমি সুৰক্ষা সমিতিৰ বিষয়ববীয়াসকল, মই উপৰোক্ত বক্তাৰ কথাৰ ওপৰতে কিছু সংগতি ৰাখি কৈছোঁ। আমাৰ ইয়াত কেনেকৈ ইমান ভুৱা পাত্তা আহিছে। আমাৰ তাৰমানে সোণাপুৰত অসমৰ ভিতৰত কমলা বিখ্যাত, কমলা বাগানবিলাক এতিয়া পিৰিত উঠি গৈছে। সেইবিলাকত আমি পুখুৰী, তামোল পাণৰ বাগান বা বাঁহ বাগান ইত্যাদি ইত্যাদি কৰিছোঁ, খেতি বাতি কৰিছোঁ। সেইবিলাক মাটি আমাৰ এতিয়ালৈ ম্যাদী হৈ উঠা নাই, একচনা পাট্টা হৈ আছে। সেই একচনা পাট্টাৰ মাটিত মই এখন RTI সৰু লিষ্ট এখন দিম। সেই লিষ্টখন হ'ল বীৰেন টুটলা পিতা ভূপেন, তেওঁৰ নামত আছে 29 বিঘা। ভুৱা, একো কাগজ দিব নোৱাৰে, আমাৰ লগত RTI তথ্য আছে। তেওঁৰ আবেদন নাই, নিবেদন নাই। সুকমতা চাংমাই পিতা কৃষ্ণৰাম, নাৰায়ণ জুনজুনৱালা পিতা মতিলাল, সুজাতা জুনজুনৱালা কৃষ্ণ কুমাৰ মতিলালৰ পিতা মতিলাল, উষা জুনজুনৱালা নাৰায়ণ প্ৰসাদ স্বামী। তাৰপিছতে আহিল গোপাল কৃষ্ণ খাটনিয়াৰ, জয়ন্ত দাস, উৎপল কলিতা। এইসকল মানুহৰ কাগজ আমাৰ হাতত চাৰ্কল অফিচে একোৱেই দিব পৰা নাই। তেওঁলোকৰ আবেদন নাই, নিবেদন নাই, খাজনা ৰচিদ নাই। তেওঁলোকৰ সোণাপুৰৰ কোনো গাঁৱৰ কোনো বাসিন্দা নহয়। এইসকলে একদম জমাবন্দী আনিছে DC অফিচৰ পৰা, ছাৰ্ভে ভিলেজ বুলি। এয়া আপোনালোকে দেখা পাব, মই দেখুৱাই দিব পাৰিম। এইখন বীৰেন টুটলা, আৰু দুদিন পিছত দিলে একোৱে নাই বুলি তথ্যই চাৰ্কল অফিচাৰে দিছে, একোৱে তথ্য নাই। দুদিন আগতে দিলে ছাৰ্ভে ভিলেজৰ সত্য প্ৰমাণিত জমাবন্দী। তাৰপিছতে সুকমতা চাংমাই এয়া ছাৰ্ভে ভিলেজ, কিন্তু আৰু দুদিন পিছত দিলে এয়া ননকে। চাৰ্কল অফিচাৰে দিয়া তথ্য দেই, এইবিলাক মোৰ তথ্য নহয়। তাৰপিছতে এইজন হ'ল নাৰায়ণ জুনজুনৱালা। তেখেতৰ এই ছাৰ্ভে ভিলেজত দিছে
তেখেতৰ সেই চাৰ্ভে ভিলেজত দিছে, তেখেতৰ সপৰিয়ালে কোনো ধৰণৰ তথ্য দিব পৰা নাই। আবেদন নিবেদন নাই, সোণাপুৰৰ বাসিন্দাৰ প্ৰমাণপত্ৰ নাই, খাজানা ৰচিদ নাই, কোনো চিষ্টেম নাই। চাৰ্কল অফিচাৰে আমাৰ ওচৰত, আমি কমলেশ্বৰ ফাংচৰ দ্বাৰা এখন RTI কৰিছিলোঁ, সেই RTIত একো দিব পৰা নাই। NC ভিলেজ বুলি কৈছে। তেওঁ এইবিলাক চৰকাৰে তদন্ত তথা চোৱাৰ প্ৰয়োজন আছে। এইবিলাক হ'ল আমাৰ মাটি, আমাৰ কমলা বাগানৰ মাটি, বাঁহ বাগানৰ মাটি। আমি বিভিন্ন ধৰণৰ খেতি কৰিছোঁ, ইয়াত মিশ্ৰ কৃষি কৰিছোঁ। গতিকে এইবিলাক চৰকাৰে তদন্ত কৰিব লাগে। আমি চৰকাৰে যিহেতু সহায় আমাক এতিয়ালৈ খুব ভালকৈ কৰা নাই, সেইকাৰণে আমি আইনমতেও যোৱা আৰম্ভ কৰিছোঁ। আজি আমাৰ টক শ্ব' আছে ACPৰ লগত, বশিষ্ঠ ACPৰ লগত। এই সন্দৰ্ভত আমি কথা পাতিম। তাৰমানে তদন্ত চলি আছে। মই সাংবাদিক বন্ধুসকলক এইখিনিয়ে কৈ মই সামৰণি মাৰিছোঁ। আৰু এইসকল যিসকল মানুহৰ নামত কাগজ ওলাইছে, সেই মানুহবিলাক কিন্তু তাতে পজিশ্যনত নাই। বেলেগ ডাঙৰ ডাঙৰ মানুহৰ পজিশ্যন আছে। এইসকলক মই সোঁৱৰাই দিছোঁ, আপোনালোকৰ ওপৰত কেছ চলিব। এতিয়া কেছ চলিছে, আৰম্ভ হৈছে। গতিকে আপোনালোকেহে ফচিব। এই যিবিলাক ডাঙৰ মানুহৰ কাগজখিনি দি থৈ দিছে, কাগজবিলাক আপোনালোকে উঠাই লৈ যাওক, অন্যথাই ৰৌ বৰালি সৰকি যাব, পুথি খোলা ফচি যাব। আচ্ছা, মই সেইখিনিয়ে কৈ মোৰ বক্তব্য সামৰিছোঁ।